हेलो एवरीवन जे आजिर এই ভিডিওটোত আমি স্পেশাল রিভিজনৰ স্টেটমেন্ট 1 স্টেটমেন্ট 2 আৰু স্টেটমেন্ট 3 কেনেকৈ ফিল আপ কৰিব লাগে আৰু কোন কোন ক্ষেত্ৰত আপোনাৰ ফৰ্ম 6 ফৰ্ম 7 এণ্ড ফৰ্ম 8 ইউজ হ'ব সেই ইউজ কেছখিনি আমি কি ডেমো সহকাৰে চাম ইয়াত আপোনালোকে দেখা পাইছে যে স্টেটমেন্ট 1 ভেৰিফিকেশন প্ৰিফিল্ড এটো কি প্ৰিফিল্ড থাকিব আগতে আপোনাৰ যিখিনি তথ্য লাগে সেই তথ্যখিনি কি আমাৰ এই স্টেটমেন্ট 1ত অলৰেডি প্ৰিফিল্ড থাকিব গতিকে আমাৰ প্ৰধান কামখিনি হৈছে আপোনাৰ কি আমাৰ এই স্টেটমেন্ট 1ত যে ইয়াত আমাৰ আইডেন্টিফাই কৰিব লাগিব যেখিনি ভোটাৰ থাকিব সেই ভোটাৰখিনি ডেট হৈছে নেকি তো শিফট হৈছে নেকি বা মাল্টিপল এন্ট্ৰি আছে নেকি এই বস্তুখিনি কি যে স্টেটমেন্ট 1ত আমি কি দেখিবলৈ পাম তাৰ পিছত আমাৰ এই স্টেটমেন্ট 1ত আমাৰ কি কৰিব লাগিব আপোনাৰ হেড অফ দা ফ্যামিলিৰ যে এলটিআই বা লেফট থাম্ব ইমপ্ৰেশন বা সিগনেচাৰ আমি ল'ব লাগিব আমি এইখিনি আমি ডেমো সহকাৰে চাম তাৰ পিছত আপোনাৰ স্টেটমেন্ট 2 যে স্টেটমেন্ট 2 কি হ'ব আপোনাৰ ফাইন্ড আনএনৰোল আপোনাৰ 18 প্লাস যেখিনি আছে যে অলৰেডি 18 প্লাস হৈছে কিন্তু কি হোৱা নাই এনৰোল হোৱা নাই যে নাম উঠা নাই সেই ক্ষেত্ৰত কি হ'ব আপোনাৰ যে স্টেটমেন্ট 2 আমি ৰেকৰ্ড কৰিব লাগিব কিন্তু ইয়াৰ লগে লগে আমাৰ কি কৰিব লাগিব আপোনাৰ যে ফৰ্ম 6 7 আৰু 8 এই তিনিখন ফৰ্ম আমি ফিল আপ কৰি গৈ থাকিব লাগিব গতিকে বিঅল বিলাকৰ কি বহুত ইন্টেনসিভ কাম হয় যে এইখিনি গোটেইখিনি কাম বিএলআই কৰিব লাগিব তাৰ পিছত আপোনাৰ স্টেটমেন্ট 3 যে স্টেটমেন্ট 3 ক্ষেত্ৰত কি আমাৰ যিখিনি 17 প্লাস ভোটাৰ আছে কিন্তু আপোনাৰ 2026 চনত কি হ'ব তেওঁৰ 18 বছৰ হ'ব সেই ভোটাৰখিনিৰ কি আপোনাৰ স্টেটমেন্ট 3 ত অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে ইয়াতে যিখিনি স্টেটমেন্ট আছে চাই লওক যে স্টেটমেন্ট 1 খন এনেকুৱাকৈ আহিব যে ইয়াতে আপোনাৰ যে কনস্টিটিউয়েন্সিৰ নাম থাকিব ইয়াতে আপোনাৰ কি পাৰ্ট নম্বৰ থাকিব ইয়াতে সেকশন নম্বৰ আৰু কি সেকশন নেম এইখিনি বস্তু কি আমাৰ এই স্টেটমেন্ট 1 ফিল আপ থাকিব আমি কি এইখিনি কলমে দি লিখিব নালাগে এইখিনি অলৰেডি তাতে প্ৰিন্টেড থাকিব যে ইয়াতে যে এটা কলম আছে আপোনালোকে চাওক যে প্ৰথমটোত কি আছে সিৰিয়াল নম্বৰ যে এটো 1 2 3 4 এনেকৈ কি সিৰিয়াল নম্বৰ আছে তাৰ পিছত আপোনাৰ সেই সিৰিয়াল নম্বৰ যিজন ব্যক্তিৰ নাম থাকিব সেই ব্যক্তিৰ নামৰ তলতে যে কাৰেকশন ইফ এনি যদি কিবা কাৰেকশন আছে সেইখিনি কি আমি ইয়াতে ভৰাব লাগিব এই তলৰ যোনটো লাইন আছে ইয়াতে আমাৰ কাৰেকশনখিনি ভৰাব লাগিব ঠিক সেইদৰে আমাৰ দ্বিতীয়জন ব্যক্তিৰ নাম ইয়াতে থাকিব যে সেকেন্ড মেম্বাৰ অফ দা ফ্যামিলি তেখেতৰ যদি কিবা কাৰেকশনৰ দৰকাৰ আছে তেতিয়া কি আপোনাৰ এইখিনিত আমি ফিল আপ কৰিব লাগিব আপোনাৰ প্ৰিফিল্ড আপোনাৰ নামৰ এগেইনষ্টে গোটেইখিনি ডাটা প্ৰিফিল্ড থাকিব কিন্তু কাৰেকশন থাকিলে আমি কি তাৰ তলৰ যোনটো আপোনাৰ ৰ আছে এই ৰত আমি কি ভৰাব লাগিব ইয়াতে কি আছে প্ৰথমে চাব কি হাউস নাম্বাৰ যে হাউস নাম্বাৰ আছে সিৰিয়াল নম্বৰ পিছত আমাৰ কি ইয়াতে হাউস নাম্বাৰ থাকিব তাৰ পিছত ইলেক্টৰস নেম এই কলমত আমাৰ কি ইলেক্টৰস নেমখিনি থাকিব তাৰ পিছত সিৰিয়াল নম্বৰ অন ইয়াৰ যে ইলেক্টৰ ৰোল বা ভোটাৰ লিষ্টত আপোনাৰ যে সিৰিয়াল নম্বৰ আছে ধৰি লওক যে 361 এইখিনিত আমাৰ কি থাকিব আপোনাৰ সিৰিয়াল নম্বৰখিনি ইয়াতে থাকিব তাৰ পিছত এড্ৰেছখিনি এড্ৰেছ কলমত থাকিব ইয়াতে আমাৰ যে সিৰিয়াল নম্বৰ ওয়াইজ এড্ৰেছ যেহেতু এখন ঘৰৰে গতিকে এড্ৰেছখিনি একে থাকিব তাৰ পিছত এইখিনিত আমাৰ কি থাকিব ইলেক্টৰৰ ফটো থাকিব যে ভোটাৰৰ ফটো থাকিব তাৰ পিছত ডেট অফ বাৰ্থ বা এজ থাকিব যিসকলৰ ডেট অফ বাৰ্থ আছে বা ডেট অফ বাৰ্থ আপডেট কৰা হৈছে তেওঁলোকৰ কি ইয়াতে ডেট অফ বাৰ্থ থাকিব আৰু যিসকলৰ ডেট অফ বাৰ্থ আপডেট কৰা নাই কিন্তু বয়স দিয়া হৈছে সেইখিনি বয়স ইয়াতে থাকিব তাৰপিছত জেন্ডাৰ যে ৰিলেটিভ নেম যে ওয়াইফৰ ফটোৰ ক্ষেত্ৰত যে তেওঁৰ ৰিলেটিভৰ নেম কি আছিল বা আপোনাৰ সান যে লৰাৰ ৰিলেটিভৰ নাম কি আছিল সেইখিনি ৰিলেটিভৰ নাম কি ইয়াতে থাকিব যে ৰিলেটিভ টাইপ ইয়াতে আমাৰ ৰিলেটিভৰ নাম থকাৰ পিছত ৰিলেটিভ টাইপ যে তেওঁ হাজবেন্ড হয় না ফাদাৰ হয় ডটাৰ ইন ল হয় কি এইখিনি ইয়াতে থাকিব তাৰ পিছত যে ৰিলেটিভ ইপিক নাম্বাৰ যে যিজন ব্যক্তিৰ লগত ৰিলেশন দেখা হৈছে সেই ব্যক্তিৰ কি ইপিক নাম্বাৰ আপোনাৰ 12 নম্বৰ এই কলমত থাকিব তাৰ পিছত এইখিনি ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ যে 13 নম্বৰ যোনটো আপোনাৰ কলম আছে এটো একদম মোস্ট ইম্পৰ্টেন্ট কলম হৈছে এটো ইয়াতে কি যদি এই ভোটাৰসকল কি যে শিফট হৈছে তেতিয়া আমি কি ইয়াতে শিফট বুলি লিখিব লাগিব যদি ডেট হৈছে তেন্তে কি আমি ইয়াতে ডেট বুলি লিখিব লাগিব বা যদি মাল্টিপল এন্ট্ৰি আছে যে তেওঁৰ কি বেলেগ ঠাইত এন্ট্ৰি আছে সেইখিনি কি আমি ইয়াতে কি লিখিব লাগিব যদি এবিলাক একো না থাকে তেন্তে কি এন এ বুলি লিখিব লাগিব কি এন এ এইখিনি লেখা হোৱাৰ পিছত তাৰ পিছত যে কন্টাক্ট নাম্বাৰ অফ দা ইলেক্টৰ ইয়াতে কন্টাক্ট নাম্বাৰ থাকিব তাৰ পিছত আপোনাৰ যে সিগনেচাৰ অৰ থাম্ব ইমপ্ৰেশন অফ দা ইলেক্টৰস হেড অফ দা ফ্যামিলি যে ইয়াতে হেড অফ দা যোন ফ্যামিলি আছে যে সেই হেড অফ দা ফ্যামিলিৰ আপোনাৰ থাম্ব ইমপ্ৰেশন যে এলটিআই নাইবা তে যদি সিগনেচাৰ কৰে সেইখিনি
খালি যে আপুনি কেৱল হেড অফ দ্য ফেমিলি ল'ব পাৰিব তেনেকুৱা কথা নহয় আপুনি কি সেই ভোটাৰজনৰ আপুনি সিগনেচাৰ ল'ব পাৰে যে ইয়াতে সিগনেচাৰ অৰ থাম ইমপ্ৰেছন অফ দ্য ইলেক্টৰ নাইবা অবলিক হেড অফ দ্য ফেমিলি গতিকে ইয়াতে দুটা অপশ্যন আছে আৰু তাৰপিছত কি আছে আপোনাৰ সিগনেচাৰ অফ দ্য বিএলঅ এই ঘৰত কি বিএলঅৰ সিগনেচাৰ হ'ব গতিকে ইয়াতে মানে কাৰেকশ্যন থাকিলে যিজন সিৰিয়াল নম্বৰ 1 যদি কাৰেকশ্যন থাকে এই কাৰেকশ্যনখিনি কি আপোনাৰ একদম তলে তলে ইয়াতে কৰিব লাগিব গতিকে এইখিনি কাম হৈছে আমাৰ ষ্টেটমেন্ট 1 গতিকে ষ্টেটমেন্ট 1 আমি কেনেকৈ ফিল আপ কৰিব লাগে এইখিনি আমি জানিলো এতিয়া আমি ডেমো চাম যে কিবা এটা কন্ডিশনত যে এটা ফ্যামিলিৰ কন্ডিশনত কি ক্ষেত্ৰত আমাৰ ফ্ৰম 7 বা ফ্ৰম 8 বা ফ্ৰম 6 লাগিব সেইখিনি হক বা ক'ত লিখিব লাগিব সেইখিনি আমি চাই লওঁ চাব ইয়াত এটা টেস্ট কেস দিছে যে এইখিনি আমি বুজিবলৈ এটা ডেমোৰ কাৰণে কি দিছে যে দেবেন এই দেবেনৰ আপোনাৰ কি যে ভোটাৰ সিৰিয়াল নাম্বাৰ 113 যে 113 আৰু তেওঁৰ কি হাউস নাম্বাৰ 46 পোলিং ষ্টেচন নাম্বাৰ 12 এসেম্বলি কনস্টিটিউশন আপোনাৰ কি 52 দিছপুৰ গতিকে এই বস্তুখিনি যে এইজন দেবেন কি আপোনাৰ ফ্যামিলিৰ হেড ইয়াৰ এখেতৰ সিৰিয়াল নাম্বাৰ কিমান 1 গতিকে ইয়াতে চাওক ইয়াতে ধুনিয়াকৈ দি আছে যে সিৰিয়াল নাম্বাৰ 1 দেবেন ইয়াতে এসেম্বলি কনস্টিটিউশন আপোনাৰ 52 ইয়াতে আপোনাৰ পাৰ্ট নাম্বাৰ সিৰিয়াল নাম্বাৰ গোটেইখিনি প্ৰিফিল্ড আছে তাৰ পিছত আপোনাৰ 1 নম্বৰত দেবেনৰ নাম আছে তাৰ পিছত দেবেনৰ ইপিক নম্বৰ আছে এটো এটা ডেমো হয় গতিকে ইয়াতে কোনো শুদ্ধ তথ্য নাই এটো এটা এবিলাক এটা সিনাৰিও ক্ৰিয়েট কৰা হৈছে তাৰ পিছত তেওঁৰ ইলেক্টৰাল সিৰিয়াল নম্বৰত কিমান আছে 113 হাউস এড্ৰেছ আপোনাৰ ইয়াতে দিয়া আছে ইয়াতে আপোনাৰ ফটো আছে এই গোটেইখিনি তথ্য আপোনাৰ ইয়াতে দিয়া আছে গতিকে যেহেতু গোটেইখিনি তথ্য শুদ্ধ আছে গতিকে কি ইয়াতে আপোনাৰ দেবেনৰ ক্ষেত্ৰত কোনো কাৰেকশ্যনৰ প্ৰয়োজন নাই গতিকে আমি কি লিখিব লাগিব এন এ এন এ এন এ এন এ এন এ কিন্তু ইয়াতে চাওক ইয়াতে দেবেনে কি সাইন অফ দা দেবেন আপোনাৰ তেওঁৰ নামৰ এগেইনষ্টত যেটো আপোনাৰ ঘৰ আছে সেই ক্ষেত্ৰত কি দেবেনৰ সিগনেচাৰ লাগিব এতিয়া চাওক সেকেন্ড কন্ডিশনটো কি আছে গতিকে সেকেন্ড কন্ডিশন আমি বুজিলে আমি বস্তুখিনি আগবাঢ়িব পাৰিম যে সেকেন্ড কন্ডিশনত কি আছে যে দেবেনস ওয়াইফ ৰীতা যে সিৰিয়াল নাম্বাৰ 114 পাস্ড away 2 months back যে 2 মাহ আগতে দেবেনৰ ঘৈণীয়েকে কি হৈছে মৃত্যু হৈছে তে যে তেওঁৰ সিৰিয়াল নাম্বাৰ কিমান আছিল 114 ইয়াতে চাওক যে সিৰিয়াল নাম্বাৰ ইন ইলেক্টৰ ৰোল কিমান 114 নাম কি আছিল ৰীতা গতিকে গোটেইখিনি তথ্য প্ৰিফিল্ড আছে যে প্ৰিফিল্ড থকাৰ পিছত এতে কি হ'ব যেহেতু ৰীতা মানুহজন নাই গতিকে কি হ'ব ইয়াত আপোনাৰ যে হেড অফ দা ফ্যামিলি দেবেনৰ সিগনেচাৰ হ'ব কিন্তু ৰীতা যেহেতু মৃত্যু হৈছে গতিকে আপোনাৰ কি যে ইয়াতে যোনটো কলম আছে whether shifted date multiple entries if any none of the above যে এই ক্ষেত্ৰত কি হৈছে ৰীতা ডেট হৈছে গতিকে আমি এই কলমত আমি কি লিখিব লাগিব ডেট বুলি লিখাৰ খালি ডেট বুলি লিখিলেই নহব তাৰ এগেইনষ্টত আমি কি কাৰেকশ্যনত ফৰ্ম 7 আমি ফিল আপ কৰিব লাগিব কাৰণ ফৰ্ম 7 তে কি কৰা ডিলিট কৰা হয় গতিকে যেতিয়া আমি ফৰ্ম 7 ইয়াতে আপোনাৰ ষ্টেটমেন্ট 1ত লিখি লৈ যাম যে ফৰ্ম 7 এই ক্ষেত্ৰত ফিল আপ কৰা হৈছে যে সেই ক্ষেত্ৰত কি হ'ব আপোনাৰ ৰীতাৰ ভোট ডিলিট হ'ব তাৰ পিছৰ কন্ডিশনটো হৈছে যে হি হ্যাজ 3 sons যে তিনি দেবেনৰ কি তিনিজন ল'ৰা আছিল যে প্ৰকাশ অজিত আৰু ভাস্কৰ এই তিনিজনৰ সিৰিয়াল নাম্বাৰ 115 117 120 ইয়াতে আমি প্ৰথমে প্ৰকাশৰ কেছটো চাই লওঁ যে প্ৰকাশ হ্যাজ 2 sons anish jitesh age 20 and 17 both are unmarried যে প্ৰকাশৰ দুজন কি আছে ল'ৰা আছে যে জিতেশ আৰু কি অনিশ একজনৰ বয়স হৈছে 20 বছৰ একজনৰ 17 বছৰ কিন্তু কাৰো এতিয়ালৈকে ভোটাৰ লিষ্টত নাম উঠা নাই আৰু তেওঁৰ ওয়াইফ মায়া তেওঁৰ সিৰিয়াল নাম্বাৰ হৈছে কিমান 116 আৰু আপোনাৰ জিতেশৰ ডেট অফ বাৰ্থ হৈছে কিমান যে 1/3/2008 জিতেশ আপোনাৰ প্ৰকাশৰ ল'ৰা গতিকে এই তথ্যখিনি আমি কেনেকৈ ফিল আপ কৰিম সেইখিনি ইয়াতে ডেমো সহকাৰে দিয়া আছে যে এতিয়া আমি সিৰিয়াল নম্বৰ 3 দেখো যে প্ৰকাশ চাওক প্ৰকাশৰ কি নাম ভুল হৈ আছে পি আৰ এৰ জায়গাত কি আছে পি আৰ ও গতিকে আমি কাৰেকশ্যনত কি কৰিম তেওঁৰ নাম পি শুদ্ধকৈ লিখিম পি আৰ এ কে এ এছ এছ প্ৰকাশ আৰু তাৰ বিপৰীতে আমাৰ কি ফ্ৰম এইটো আমাৰ কি ফিল আপ কৰিব লাগিব তাৰ পিছত কি তেওঁৰ বাকি কোনো ইফালে কাৰেকশ্যন নাই যেহেতু কাৰেকশ্যন নাই গতিকে কি এই ঠাইত যত আপোনাৰ হেড অফ দা ফ্যামিলি বা ইলেক্টৰৰ সিগনেচাৰ আছে তাতে আপোনাৰ যে কাৰেকশ্যনতো সিগনেচাৰ কৰিব লাগিব আৰু তেওঁৰ নামৰ এগেইনষ্টত যেটো ঘৰ আছে তাতেও কি তেওঁ সিগনেচাৰ কৰিব সেই সিগনেচাৰ আপোনাৰ দেবেনে কৰিলে হ'ব নাইবা প্ৰকাশ কৰিলে হ'ব কাৰণ দেবেন হৈছে আপোনাৰ কি হেড অফ দা ফ্যামিলি আৰু প্ৰকাশ হৈছে ভোটাৰজন নিজে গতিকে তেওঁলোকৰ দুজনৰ যিকোনো এজনেই সাইনটো কৰিলে হ'ব এতিয়া আহিল আপোনাৰ যে প্ৰকাশৰ ওয়াইফ মায়া যে মায়াৰ ক্ষেত্ৰত কি গোটেইখিনি বস্তু ঠিকই আছে
কিন্তু তেওঁৰ ৰিলেটিভ নেম কি আছিলে আপোনাৰ প্ৰকাশ, যে ৰিলেটিভ টাই হৈছে হাজবেণ্ড। এই প্ৰকাশৰ ক্ষেত্ৰত নামটো চাওক কি ইয়াতে ভুল আছে, যে PRO, গতিকে এই ক্ষেত্ৰত আমি কি নাম শুদ্ধ কৰিব লাগিব। নাম শুদ্ধ কৰিবলৈ কি PRAKAS প্ৰকাশ লিখিলে। ইয়াৰ এগেইনষ্টত আমাৰ কি শুধৰণিৰ কাৰণে ফৰ্ম 8, যে ফৰ্ম 8 আমি ফিল আপ কৰিলোঁ। ফিল আপ কৰাৰ পিছত এই দুটা ঘৰতে য'ত আমি চিগনেচাৰ কৰিব লাগে, তাতে দেৱেনে নাইবা মায়া এই দুজনে এজনে কি সহি কৰিব। ইয়াতে প্ৰকাশে সহি কৰিলে নহ'ব, ইয়াতে হেড অফ দ্য ফেমিলি দেৱেন, নহ'লে আপোনাৰ ভোটাৰজন নিজেই মায়াই কি কৰিব লাগিব, ইয়াতে চাইন কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত সাৱধান, ৰিলেটিভ ব্যক্তিয়ে সহি কৰিলে নহ'ব। ইয়াতে কি হয় ভোটাৰজনে নিজে সহি কৰিব লাগিব, নহ'লে আপোনাৰ হেড অফ দ্য ফেমিলিয়ে সহি কৰিব লাগিব। আৰু যদি কাৰেকশ্যন হয় তেন্তে সেই কাৰেকশ্যনৰ ঘৰতো সহি কৰিব লাগিব। এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। আৰু আপোনাৰ তেওঁৰ যে নাম আছে, নামৰ এগেইনষ্টতো তেওঁ সহি কৰিব লাগিব, কিন্তু তেওঁ যদি ডেড হয় বা শিফটেড হয়, সেই ক্ষেত্ৰত হেড অফ দ্য ফেমিলি কি সহি কৰিব। যে এনেকুৱা কথা নাই যে ইলেক্টৰে সহি কৰিব লাগিব, প্ৰত্যেকটো ঘৰতে আপোনাৰ কি হেড অফ দ্য ফেমিলি কি সহি কৰিলেই হ'ব। তাৰপিছত কি আছে আপোনাৰ প্ৰকাশৰ ক্ষেত্ৰত আৰু এটা কণ্ডিশ্যন আছিলে, যে প্ৰকাশৰ দুজন কি আছিলে ল'ৰা আছিলে। এজন আছিলে আপোনাৰ এই 19 কিমান বছৰ 20 বছৰ, আৰু জিতেশৰ 17 বছৰ। গতিকে এই দুজনৰ কি হ'ব, যে যিহেতু আপোনাৰ 19ৰ অলৰেডি যোগ্যতা হৈছে, কিন্তু কি তেওঁৰ ভোটাৰ লিষ্টত নাম উঠা নাই, সেই ক্ষেত্ৰত আমি তেওঁক কি ষ্টেটমেণ্ট 2ত আমি ভৰাব লাগিব। কাৰণ তেওঁৰ 18 বছৰ পাৰ হৈছে, 20 বছৰ হৈছে, কিন্তু তেওঁৰ কি হোৱা নাই, ভোটত নাম উঠা নাই। এই ক্ষেত্ৰত আমি কি 19ক ষ্টেটমেণ্ট 2ত আমি ভৰাই ল'ম। ইয়াতে তেওঁৰ ফাদাৰ নামৰ যোনটো আপোনাৰ কি আছে অলৰেডি যেনেকুৱা নাম আছে, সেই ক্ষেত্ৰত তেনেকৈ আমি ভৰাব লাগিব। যে তেওঁৰ ফাদাৰ নাম যিহেতু প্ৰকাশ আছে, PRO আছে, গতিকে সেনেকৈ ৰিলেটিভৰ নাম আমি ভৰাব লাগিব। তাৰপিছত তেওঁৰ কি ৰিলেশ্যনশ্বিপ হয়, তেওঁৰ ইপিক নম্বৰ কিমান। তাৰপিছত আপোনাৰ এই ছিগনেচাৰৰ ঘৰত আপোনাৰ যে ছিগনেচাৰ অফ দ্য ইলেক্টৰ নহয়বা হেড অফ দ্য ফেমিলি, ইয়াতে হয় আপোনাৰ দেৱেনৰ চহী, যে প্ৰকাশৰ চহী নালাগে আমাৰ। প্ৰকাশ আপোনাৰ যে 19ৰ কি ফাদাৰ, তেওঁ নালাগে, আমাৰ হেড অফ দ্য ফেমিলি নহ'লে কি 19, এই দুজনৰ এজনৰ কি ইয়াতে চহী লাগিব। তাৰপিছত আৰু এজন ল'ৰা আছিলে কি জিতেশৰ যিহেতু এতিয়ালৈকে 18 ইয়াৰ্ছ হোৱা নাই, গতিকে তেওঁক কি আমি যে ষ্টেটমেণ্ট 3ত ভৰাব লাগিব। এই ক্ষেত্ৰতো ছিগনেচাৰৰ ক্ষেত্ৰত আপোনাৰ যে দেৱেন নাইবা জিতেশ, দেৱেন হেড অফ দ্য ফেমিলি, কিন্তু জিতেশৰ ফাদাৰ কোন প্ৰকাশৰ চহী নালাগে, আমাৰ হয় হেড অফ দ্য ফেমিলি নহ'লে ইলেক্টৰজন নিজৰ কি লাগিব, হেড অফ দ্য নিজৰ ছিগনেচাৰ লাগিব। গতিকে ইয়াতে যিহেতু তেওঁৰ বয়স এতিয়ালৈকে কি হোৱা নাই, আপোনাৰ 18 বছৰ হোৱা নাই, তেওঁৰ 18 বছৰ কোন মাহত হ'ব, যে তেওঁৰ 18 বছৰ এপ্ৰিল 2026, যে এপ্ৰিল 2026ত তেওঁৰ 18 বছৰ হ'ব। গতিকে সেইখিনি কথা কি আমি ইয়াতে মেনশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ বাকী যিখিনি আছে হাউচ নাম্বাৰ, তেওঁৰ নাম, জেণ্ডাৰ, মোবাইল নাম্বাৰ, ৰিলেটিভৰ নাম বা কি টাইপৰ ৰিলেটিভ, তাৰপিছত আপোনাৰ ৰিলেটিভৰ ইপিক নম্বৰ, আৰু কি যে কণ্টেক্ট নম্বৰ অফ দ্য ইলেক্টৰ, যে তেওঁক কেনেকৈ কণ্টেক্ট কৰিব পাৰিম, এইখিনি তথ্য আমি ষ্টেটমেণ্ট 3ত ভৰাব লাগিব। গতিকে এতিয়া আমাৰ প্ৰকাশৰ কেছ শেষ হ'ল। যেতিয়া আমি দ্বিতীয়জন ল'ৰাৰ ক্ষেত্ৰত আহোঁ, দ্বিতীয়জন ল'ৰা কোন আছিলে, অজিত ৱাইফ ইজ কল্পনা, যে অজিতৰ ৱাইফ কি কল্পনা, তেওঁৰ ভোটাৰ চিৰিয়েল নাম্বাৰ কিমান হৈছে 118, তেওঁৰ ছান ল'ৰা অভিষেক, আৰু তেওঁ বিয়া পাতিছে কি 5 মাহ আগতে বিদিশাক, কিন্তু বিদিশাৰ এতিয়ালৈকে কি আপোনাৰ ভোটাৰ লিষ্টত নাম উঠা নাই। এই ক্ষেত্ৰত আমি চাওঁ কেনেকৈ এইখিনি এণ্ট্ৰি আমি কৰিব লাগিব। ইয়াতে চাওক, ইয়াতে 5 নম্বৰ চিৰিয়েলত আহিছে আপোনাৰ যে অজিতৰ ইপিক নাম্বাৰ, তাৰপিছত আপোনাৰ চিৰিয়েল নাম্বাৰ, হাউচ নাম্বাৰ, এড্ৰেছ, ফটো, সকলোবিলাক কি আছে ঠিকেই আছে। গতিকে এই ক্ষেত্ৰত আমি কি কোনো আপোনাৰ কাৰেকশ্যন নাই, গতিকে সকলো ক্ষেত্ৰতে আমি এনে বুলি লিখি দিলোঁ। আৰু ইয়াতে ছিগনেচাৰৰ জেগাত হয় আপোনাৰ অজিতৰ ছিগনেচাৰ, নহ'লে আপোনাৰ কি হেড অফ দ্য ফেমিলি, যে দেৱেনৰ ছিগনেচাৰ ল'লে হ'ব। তাৰপিছত আপোনাৰ কি আছে যে কল্পনা, অজিতৰ ৱাইফ কল্পনা, যে কল্পনাৰ ক্ষেত্ৰতো কোনো কাৰেকশ্যন নাই, গতিকে এইখিনি বস্তু কি ঠিকেই আছে। তাৰপিছত অজিত আৰু কল্পনাৰ ল'ৰাৰ নাম কি আছিলে, অভিষেকৰ গোটেইখিনি বস্তু কি ছেম আছে, গতিকে ইয়াত আমাৰ কাৰেকশ্যন কৰাৰ দৰকাৰ নাই। ইয়াতে কি ছিগনেচাৰ ল'লেই হ'ল। যে এইখিনি ছিগনেচাৰ লোৱাৰ পিছত কিন্তু আমাৰ কি আপোনাৰ অভিষেকৰ ৱাইফ আছিলে কি বিদিশা, যে বিদিশা কি হৈছে, তেওঁৰ যিহেতু এজ হৈছে কিন্তু তেওঁ এনৰোল হোৱা নাই, সেই ক্ষেত্ৰত আমি কি ষ্টেটমেণ্ট 2ত আমি ভৰাব লাগিব। যে বিদিশা আপোনাৰ এইখিনি বিদিশাৰ ৰিলেটিভৰ নাম কি অভিষেক হাজবেণ্ড, ইয়াতে বিদিশাৰ চহী নহ'লে আপোনাৰ কি দেৱেনৰ চহী লাগিব, দেৱেন কি হেড অফ দ্য ফেমিলি। ইয়াতে কিন্তু আমাৰ অভিষেকৰ ছিগনেচাৰ হ'লে নহ'ব ষ্টেটমেণ্ট 2ত। গতিকে এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব, যাতে এইবিলাক বস্তু আমাৰ কি ভুল নহয়, নহ'লে কি আমাৰ SIR যোনটো প্ৰক্ৰিয়া আছে সেইটোত কি বিসংগতি দেখা দিব। গতিকে BLOবিলাকে এইবিলাক কাৰ্য কৰোঁতে বিৰাট সাৱধান হ'ব লাগিব। আৰু যিজন ব্যক্তিৰ এই ডাটাবিলাক এণ্ট্ৰি হৈ আছে তেওঁ এইবিলাক বস্তুৰ প্ৰতি
বহুত সচেতন হ'ব লাগিব যাতে বিএলও কি নকৰে ভুল নকৰে যেহেতু বিএলও সিগনেচাৰ লাগিব আৰু সেই ব্যক্তিজনৰ সিগনেচাৰ লাগিব যেহেতু দুজন ব্যক্তিৰ সন্মুখতে এই ডাটাখিনি ফিল আপ কৰা হ'ব গতিকে সেই ক্ষেত্ৰত সকলোৱে কি যথেষ্ট সহযোগিতা আৰু কি সাৱধানতাৰে এই কামখিনি কৰিব লাগিব তাৰ পিছৰ কণ্ডিশ্যনটো কি আছে চাওক যে ভাস্কৰ হেজ শিফটেড টু বেংগলোৰ যে ভাস্কৰ কিন্তু আপোনাৰ এই দেবেনৰ তৃতীয়জন ল'ৰা যে ভাস্কৰ ক'ত থাকে বেংগলোৰত থাকে আৰু তেওঁৰ ওয়াইফ কি মীৰাৰ লগত তেওঁলোকৰ ভোটাৰ সিৰিয়াল নাম্বাৰ হৈছে কিমান 121 যে ভাস্কৰ যেহেতু তেওঁ শিফটেড হৈছে সেই ক্ষেত্ৰত আমাৰ কি কণ্ডিশ্যন হ'ব ইয়াতে চাওক যে ইয়াতে নাম আহিছে আপোনাৰ কি ভাস্কৰ সিৰিয়াল নাম্বাৰ 8 তেওঁৰ গোটেইখিনি ডাটা আগৰ দৰে আহিছে ফাদাৰ্স নেম সব আহিছে কিন্তু কি হৈছে ভাস্কৰৰ প্ৰত্যেকটো ডাটাই ঠিক আছে কিন্তু ইয়াৰ কি হৈছে শিফট হৈছে গতিকে 13 কলম আছে সেই 13 নম্বৰ ঘৰত কি হ'ব আপোনাৰ from 8 ইয়াতে আমি তেওঁৰ ৰিমাৰ্কছত ইয়াতে লিখিব লাগিব শিফটেড আৰু তেওঁৰ এগেইনষ্টত আমি কি from 8 আমি সাবমিট কৰিব লাগিব তেহে তেও কি হ'ব ইয়াৰ পৰা শিফটেড হ'ব ইয়াতে কিন্তু আমি 7 from 7 সাবমিট কৰিব নোৱাৰিম কাৰণ ইয়াতে ডিলিট নহয় ইয়াতে কি শিফটেড হৈছে ঠিক তেনেদৰে তেওঁৰ ওয়াইফৰ ক্ষেত্ৰতো সেম যে মীৰা কি হৈছে শিফট হৈছে টু বেংগলোৰ সেই কাৰণে ইয়াতে কি ফৰ্ম 8 আমি সাবমিট কৰিব লাগিব আৰু ইয়াতে সিগনেচাৰ থাকিব কোন যে দেবেন হেড অফ দা ফ্যামিলিৰ সিগনেচাৰ থাকিব লাগিব ইয়াতে আমি বেংগলোৰৰ পৰা কি আপোনাৰ ভাস্কৰ বা মীৰাৰ কি আহিব না লাগে ইয়াতে আপোনাৰ হেড অফ দা ফ্যামিলি তেওঁৰ ফাদাৰ যি আছে যে দেবেন সেই দেবেনে সিগনেচাৰ করলে হৈ যাব যে ইয়াতে কিছুমান ইম্পৰ্টেন্ট পইণ্ট দিছে যে অল ফৰমেট আৰ টু বি ফিল্ড হাউসহোল্ড ওয়াইজ যে ঘৰ হিচাপে কি ফৰমেট বিলাক ফিল আপ কৰিব লাগিব যে এখন ফৰ্মত কি দুটা ঘৰৰ আপুনি ফৰমেট ফিল আপ কৰিব নোৱাৰে যে নো হাউসহোল্ড টু বি লেফট যে কোনো ঘৰ যাতে বাকি না থাকে যে টু শিফটেড ডেট কারেকশন আন্ডার মাস্ট টেলি উইথ ফর্ম 6 7 8 9 10 এন্ড অফ দা রিভিজন যে রিভিজনৰ শেষত আমাৰ কিমান শিফটেড হল ডেট হল বা কারেকশন হল হেখিনি আমাৰ ফৰ্মৰ লগত মিলিব লাগিব যে ধৰি লওক আমাৰ হিচাপত আহিলে যে আমাৰ ডেট হৈছে 80 এটা ভিলেজত কিন্তু তাতে আমাৰ ফ্ৰম 7 ৰিসিভ হল 70 গতিকে সেই ক্ষেত্ৰত হলে কি বিসংগতি হ'ব গতিকে প্ৰত্যেকটো এন্ট্ৰিৰ এগেইনষ্ট আমাৰ কি লাগিব কারেকশন এগেইনষ্ট আমাৰ ফৰ্ম লাগিব হয় ফ্ৰম 6 নহলে ফ্ৰম 7 নহলে ফ্ৰম 8 লাগিব যে চেক দা ফটোগ্ৰাফ ইন ইয়াৰ সি ইফ কারেকশন রিকোয়ার্ড আনক্লিয়ার যে ফটোস টু বি আপডেট উইথ গুড কোয়ালিটি ফটোগ্রাফস যে যদি আমার কি আছে আপনার যে আনক্লিয়ার ফটো আছে বা ব্লার ফটো আছে সেই ক্ষেত্ৰত কি এটা ভাল ফটোগ্রাফি কি তাতে আমি পেস্ট কৰিব লাগিব হাউস নম্বৰ 0 থাকিলে হেতু কি চেক কৰিব দিছে আৰু যদি এক্সট্রিমলি হাই নাম্বাৰস অফ ইলেক্টৰ যদি কোনো এটা ঘৰত কি বহুত বেছি ইলেক্টৰ থাকে সেইখিনি কি এই বিএলও বিলাকে চেক কৰিব লাগিব কি হৈছে যে ডি ভোটাৰৰ কোনো যদি তথ্য আছে সেইখিনি কি তেনেকে থাকিব যেতিয়ালৈকে যে ফৰেনাৰ্স ট্ৰিবিউনালৰ কি আপোনাৰ কোনো অৰ্ডাৰ নাহে যে ফৰেনাৰ্স ট্ৰিবিউনালৰ অৰ্ডাৰ নহলে কি ডি ভোটাৰৰ তথ্যখিনি আগৰ দৰে থাকিব তাৰ পিছত আপোনাৰ যদি কোনো ঘৰ লক থাকে যে বিএলও গৈ কি হাউস টু হাউস ভিজিটত ঘৰ বন্ধ পালে সেই ক্ষেত্ৰত কি কৰিব বিএলও মিনিমাম 3টা ভিজিট দিব লাগিব তাৰ পিছত কি তেও পৰৱৰ্তী স্টেপ আগবাঢ়িব পাৰিব গতিকে এইখিনি হৈছে আমাৰ এই আপোনাৰ স্পেশাল ৰিভিজনৰ যিখিনি মূল কাম এইখিনি যাতে কোনো বিসংগতি নহয় সেই কাৰণে আমাৰ কি সকলোৱে সম্পূৰ্ণভাৱে কি সহযোগিতা কৰিব লাগিব যেহেতু বিএলও সকলৰ ক্ষেত্ৰত এটা বুথত বহুত ভোটাৰ থাকে যে মোৰ দেন 1000 ভোটাৰ থাকে সেই ক্ষেত্ৰত এই 29 জনৰ ভিতৰত এইখিনি কাম কৰিবলৈ যথেষ্ট টাইম আৰু কি যথেষ্ট কামৰ প্ৰয়োজন আছে সকলোৱে কি আমি সহযোগিতা কৰিব লাগিব তেহে আমি কি এই স্পেশাল ৰিভিজনটো এক সফলভাৱে ৰূপায়ণ কৰিব পাৰিম গতিকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আৰু যদি আপোনালোকৰ কিবা খোকজা থাকে কাইণ্ডলি কমেন্ট কৰি জনাব